এই পৃথিৱীত ভুল বুজা মানুহ বহুত থাকে, কিন্তু পৰিস্থিতি বুজা আৰু উপলব্ধি কৰা মানুহ নাথাকে। ধৈৰ্যৰ ডাঙৰ গুণ হ'ল তেওঁ কাকো প্ৰতাৰণা নকৰে, বৰঞ্চ তেওঁ শ্ৰেষ্ঠ বস্তুটোহে উপহাৰ দিয়ে। পৃথিৱীত ধুনীয়া বস্তু বুলি একো নাই। আপুনি যাক যিমান বেছি ভাল পাব তেওঁ সিমানেই বেছি ধুনীয়া দেখিব। মাজে মাজে মন বেয়াৰ কাৰণ কাকো বুজোৱা নাযায়, মাত্ৰ কষ্টটো নীৰৱে সহ্য কৰি যাব লগা হয়। এজন মানুহে আন এজন মানুহক কেতিয়াও দুখ কষ্ট দিব নোৱাৰে যেতিয়ালৈকে তেওঁ দুখ কষ্ট দিয়াৰ সুযোগ নিদিয়ে। বহুত বেছি খঙত থকা মানুহবোৰে খঙৰ মূৰত বহু কিবা কিবি কৈ দিয়ে, কিন্তু শেষত তেওঁৱে সকলোতকৈ বেছি কষ্ট পায়। মানুহে মৃত ব্যক্তিক দেখিলে কয়, আমিও এদিন এনেকৈয়ে যাব লাগিব, কিন্তু স্বাৰ্থত আঘাত লাগিলে তেওঁৱে আনৰ মৃত্যু কামনা কৰে। এইটোৱে মানুহৰ চৰিত্ৰ। জীৱনত বহুত বেছি মূল্যৱান বস্তু পাব, কিন্তু নিজৰ পৰিয়ালৰ দৰে শান্তি ঠাই ক'তো বিচাৰি নাপাব। যদি ভাল পোৱা মানুহজন কাষত নাথাকে, তেওঁৰ প্ৰতি অভিযোগ কৰি কি লাভ? আজিৰ পৃথিৱীত মানুহক বিশ্বাস কৰা বহুত কঠিন। যাক আপুনি বিশ্বাস কৰিব, তেওঁৱে আপোনাৰ মন ভাঙি আঁতৰি যাব। পুৰুষৰ খং আৰু নাৰীৰ অভিমান যেতিয়া একেলগে হয়, তেতিয়াই সেই সম্পৰ্কৰ মাজত তৃতীয় ব্যক্তিৰ আগমন ঘটে। এটা সুন্দৰ জীৱন শেষ কৰাৰ কাৰণে এজন মানুহৰ মিছা ভাল পোৱাৰ অভিনয়ে যথেষ্ট। এগৰাকী নাৰীয়ে এজন পুৰুষৰ পৰা সময়, সন্মান, বিশ্বাস আৰু যত্ন বিচাৰে। সেইকেইটা পালেই নাৰীৰ জীৱন ধন্য হৈ যায়। আনৰ চৰিত্ৰ বিচাৰ কৰিবলৈ যোৱাৰ আগত নিজৰ চৰিত্ৰ কেনেকুৱা সেইটো বিচাৰ কৰক। মনত ৰাখিব, ভাল চৰিত্ৰৰ ব্যক্তিয়ে আনৰ চৰিত্ৰ খুচৰি নুফুৰে। আপুনি মানুহৰ মিঠা মিঠা কথাত কেতিয়াও ভুল নাযাব, কিয়নো কিছুমান মানুহৰ জিভাখনত মিঠা থাকে আৰু অন্তৰত বিষ থাকে। যিজনে আপোনাক আঘাত দিয়ে তেওঁ সকলো কথাই হঠাৎ পাহৰি যায়, কিন্তু যি আঘাত পায় তেওঁ হাজাৰ চেষ্টা কৰিলেও পাহৰিব নোৱাৰে। আপুনি যিমানেই বেয়া পৰিৱেশত নাথাকক কিয়, আপোনাৰ মাজত যদি ভাল গুণ থাকে তেন্তে সময়ৰ লগে লগে তাৰ সৌন্দৰ্য ফুটি উঠিবই। আপুনি কেতিয়াও কষ্ট আৰু ভাল পোৱা আনৰ আগত প্ৰকাশ নকৰিব, কিয়নো কষ্ট প্ৰকাশ কৰিলে আপুনি হাঁহিৰ পাত্ৰ হ'ব আৰু ভাল পোৱা প্ৰকাশ কৰিলে আপুনি অৱহেলাৰ পাত্ৰ হ'ব। যেতিয়া আপুনি সম্পূৰ্ণৰূপে শূন্যতাৰ সৈতে মুখামুখি হ'ব, তেতিয়াই বুজিব যে আমাৰ জীৱনত নিজৰ বুলিবলৈ একোৱেই নাই, কাৰণ শূন্যতাৰ সৈতে কোনো লগ নিদিয়ে। আপোনাৰ সময় বেয়া চলি আছে বুলি সকলো সময়তে দুখী হৈ নাথাকিব, কিয়নো সুখ দুখ আমাৰ জীৱনত কেতিয়াও চিৰস্থায়ী নহয়। আপোনাৰ লগত কোন থাকিব বা কোন নাথাকে সেইটো নিৰ্ভৰ কৰে মাথো আমাৰ ভাল বেয়া সময় আৰু পৰিস্থিতিতহে। মানুহ আচলতে ভাল পোৱাৰ অভাৱত শেষ হৈ নাযায়, শেষ হয় কেৱল মিছা ভাল পোৱা আৰু বিশ্বাসঘাতকতাৰ যন্ত্ৰণাৰ বলি হৈহে। আমাৰ জীৱনত ভাল সময়ে এটা সুন্দৰ স্মৃতি হৈ ৰৈ যায় আৰু বেয়া সময়ে আমাক এটা ভাল শিক্ষা দি থৈ যায়।